হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি মই ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ। ব্ৰেকফাষ্টত লৈছোঁ মানে এনেকৈ কালিতো মই ভিডিঅ' দিয়া নহ'ল যিহেতু মোৰ হেৰি হৈ গৈছে, অলপ গাটো ভাল নাছিলে কাৰণে আজি মৰ্ণিং ব্ৰেকফাষ্টত লৈছোঁ পুৰি, ইফালে মেগীটো মানে আমাৰ ভাগিনটো টিফিনত দিব লওঁতে সি নিনিলে, তো তাৰ কাৰণে মই খাই দিব লৈছোঁ। ইফালে মটৰ ঘুগুনি লৈ লৈছো, লৈ পিনে আৰু মোৰ লগত মানে এনেকুৱা এটা হেৰি হৈ গ'ল মানে, মই তাতে কৈ থাকোতে কিন্তু কি হ'ল, মই একচুৱেলি মানে মোৰ মাইকটোত মানে তাতে লগোৱা আছিল, কিন্তু মাইকটো চাৰ্জ নাছিলে কাৰণে মানে যিখিনি কথাখিনি মানে ভইচখিনি তাতে ৰেকৰ্ড নহ'ল। ত' মই এতিয়া আকৌ ৰেকৰ্ড কৰিব লগা হৈ গৈছে। ত' সেইটো কাৰণে বাকী মই এনে মৰ্ণিংটো ভাতে খাওঁ, কিন্তু আজি মই পুৰি খাব লৈছোঁ, মানে একদম গাটো ভাল নাই কাৰণে। ত' সেইকাৰণে পুৰিটো খাব লৈছোঁ। এয়া মোৰ ফাৰ্ষ্ট বাইট, খাম এতিয়া। মানে মোৰ গাটো কালিৰ পৰা বহুত বেয়া, কালি সেইকাৰণে মই এটা ভিডিঅ' দিব পৰা নাই, মানে কালিও খাব পৰা নাই। ত' সেইকাৰণে মৰ্ণিংটো মই এনেই ৰেগুলাৰ ভাতে খোৱা হয়। ভাত খালে মানে মোৰ গেছো নহয়, কাৰণ মোৰ গেছো বহুত আছে। ত' সেইটো কাৰণে আজি খাই লৈছোঁ, একো নহয়, যি হয় দেখা যাব আৰু মানে সেইকাৰণে খোৱা ষ্টাৰ্ট কৰিছোঁ আৰু খাওঁ মই। ইফালে অনিয়ন লৈ লৈছোঁ। পুৰিটো যে ইমান ধুনীয়াকে বনাই নহয় মায়ে, বহুত ভাল লাগে খাই পিনে, ইমান কোমল কৰি বনাই, তাতে মটৰ ঘুগুনি, কি টেষ্ট আৰু মানে খাইতো বহুত ভাল লাগিছে। যিহেতু ভাত খাব একদমেই মন নাই, মানে ভাতটো দেখিলেই কিবা এনেকুৱা লাগে মানে এ কিবা বেলেগ বস্তুৱে খাম নেকি এনেকুৱা টাইপ লাগি যায়, মানে ভাতটো মানে দেখিলে কিবা নিজকে বেমাৰ বেমাৰ টাইপ লাগি যায়। সেইকাৰণে আজি পুৰা পেট ভৰাই পুৰি মেগী খাম বুলি লৈছোঁ আৰু। আৰু ৱেডাৰৰ কাৰণে মানুহ বিলাকৰ চবৰে গা বেয়া হৈ আছে, বাচ্ছা বিলাকৰতো বেছি হৈ আছে, কাৰণ ৱেডাৰ বহুত বেছি বেয়া হৈ আছে, বতাহ দি আছে, ৰ'দ দি আছে, আকৌ বতৰটো বেয়া কৰে, এনেকুৱা টাইপ হৈ আছে কাৰণে ৱেডাৰটো কাৰণে বহুত ল'ৰা ছোৱালীৰ বেমাৰ হৈ আছে। ত' সেইকাৰণে চবে যাতে ছেফ থাকে, ভালকে থকাটো বেছি বেটাৰ, কাৰণ আমাৰ ঘৰতো বহুত কেইটা পোৱালি আছে। ত' পোৱালি গোটেই কেইটাৰে কাহ চৰ্দি জ্বৰ, এতিয়া মোৰো মানে গাটো জ্বৰ টাইপ হৈ গৈছে এতিয়া। মানে চবৰে একেলগে থাকিলে বাৰু হয়ও, এইটো কাৰণ ভাইৰেল টাইপ হয় ন, ভাইৰেলৰ কাৰণে হয়ে মানে। মই ভাবি আছিলো যে কথাখিনি চাগে ৰেকৰ্ড হৈ আছিল, কিন্তু ৰেকৰ্ড নহলেই মানে। মই পিছত যেতিয়া ভিডিঅ'টো কমপ্লিট হৈ গ'ল, হোৱাৰ পিছত যেতিয়া চাইছো যে একোৱে নাই, ভইচ মিউট হৈ আছে পুৰা, মিউট হৈ থকাৰ কাৰণে মানে মোৰ এনেও আজিৰ দিনটো মানে মোৰ বেয়াই, মানে ষ্টাৰ্টিঙৰ পৰাই বেয়া গৈছে, মানে কি ক'ম আৰু মানে একদম। ত পিছত আৰু সেইকাৰণে ভাবিলো আকৌ ভইচটো আকৌ ৰেকৰ্ড কৰি দিব লগা হৈ গৈছে। মানে কিন্তু খানাটো কিন্তু বহুত টেষ্টি আছিলে, মানে মোৰ মাৰ হাতৰ টেষ্ট। মায়েতো আজি বনাব পাৰাই নাছিলে, এক ডেৰ মাহ ধৰি পিনে বনোৱাই নাছিলে, ময়ে বনাই আছিলো। মোৰ নিজৰ হাতৰ খাই খাই মানে আমনি লাগি গৈছে, এতিয়া মায়ে বনাইছে ন, টেষ্ট লাগিছে, ভাল লাগিছে খাই বহুত।
আৰু মানে ৰাতিপুৱা টাইমত বেছি তেলৰ বস্তু খাই দিলেও মানে অকমান গেছ গেছ টাইপ ফিল হয়েই। বেছি খাবও নোৱাৰি, মানে বেছি খাই দিলে মানে এনেকুৱা লাগি যায় অভাৰ খাই দিছো নেকি, সেনেকুৱা টাইপ লাগি যায়, মানে অলপমানতে মানে পেট ভৰি যায়। ভাতৰ নিচিনাটো কেতিয়াও হ'ব নোৱাৰে, যিমান বেলেগ বস্তু নাখাওঁ কিয় ভাতৰ সমান কেতিয়াও হ'ব নোৱাৰে। ভাতৰ যিটো সোৱাদ, সঁচাকে মই ভাত খাই বহুত বেছি ভাল পাওঁ। মই আৰু বেছি খাব নোৱাৰিলোৱে। তো এতিয়া হৈ গৈছে মোৰ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।